কোভিডৰ এই মহামাৰীৰ সময়ছোৱাতে বিশেষকৈ প্ৰথম শাৰীত যুঁজ দিয়া কোভিড মহামাৰীৰ যিসকল লোক তেখেতসকলক এই মুহূৰ্তত খাদ্য বিতৰণ কৰিছে আৰু এয়া হৈছে আমি বৰুৱা অভিনেত্ৰী আমি বৰুৱা আৰু কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী তেখেতে এই মুহূৰ্তত হেঙেৰাবাৰীস্থিত এখন প্ৰাথমিক চিকিৎসালয়ত এই মুহূৰ্তত উপস্থিত হৈছে আৰু তেখেতে দেখিব পোৱা গৈছে যে যিসকল কোভিড যোদ্ধাৰ যিসকল প্ৰথম শাৰীৰ লোক যিসকলে আচলতে যুঁজ দি আছে দিনে নিশাই পাৰ কৰি তেখেতসকলৰ সন্মুখত থিয় দিছে এই মুহূৰ্তত আৰু তেখেতসকলক হাতত তেখেতসকলে খাদ্য আগবঢ়াইছে। বাইদেউ আমি আপোনালোকক আহিছোঁ এটা আদৰণীয় এটা ভাল বৰ্ণনা দিবলৈ মেছেজ এটা দিবলৈ চেষ্টা কৰিছে এইসকল প্ৰথম শাৰীৰ যোদ্ধাৰ সৈতে আপুনি থাকিব। আচলতে মই বিশ্বাস কৰোঁ যে এই সময়ত আমাৰ প্ৰত্যাহ্বানৰ সময়ত এইখিনি আচলতে আমাৰ বাবে ভগৱান, কাৰণ এওঁলোকে ভগৱানৰ ৰূপ লৈ আমাক যিদৰে সুৰক্ষিত কৰিছে আমাৰ সমাজখনক। যোৱা এমাহ ধৰি বিভিন্নজনক যেনেধৰণে পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। আজি এইখিনিৰ সৈতে আমাৰ প্ৰায় 1500 অতিক্ৰম কৰিছে ব্যক্তিগতভাৱে খাদ্য বনাই প্ৰেৰণ কৰা, আৰু গৌৰৱেৰে আজি কওঁ যে আজি আমি ইতিমধ্যে আৰু প্ৰায় 1500 ঘৰ মানুহক 15 দিনৰ শুকান সামগ্ৰী যোগাৰ ধৰা যিখিনি ধৰক হোম কোৱাৰেণ্টাইনত আছে সেইখিনিও আমি 1500 সম্পূৰ্ণ কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এইদৰে দেখিব পোৱা গৈছে আমি বৰুৱাই খাদ্য বিতৰণ কৰিছে যিসকলে কোভিড এই মহাযুদ্ধত তেখেতে অৱতীৰ্ণ হৈছিল প্ৰথম শাৰীত যিসকলে যুঁজিছে তেখেতসকলৰ উদ্দেশ্যে আগত ৰাখি এই মুহূৰ্তত তেখেতে হেঙেৰাবাৰীস্থিত প্ৰাথমিক চিকিৎসালয় আহিছে আৰু তেখেতসকলে চিকিৎসক তথা চিকিৎসাৰ লগত জড়িত যিসকল কৰ্মী তেখেতসকলক খাদ্য বিতৰণ কৰি নিশ্চিতভাৱে দিনটোৰ সজাই ঘটনাৰ ঠিক এটা দিন পিছত এই ঘটনাই এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। ভ্ৰাম্যমান নৌকা চিকিৎসালয়। নাৱতে আছে এখন চিকিৎসালয়ত থাকিবলগীয়া সকলো সা সুবিধা, চিকিৎসকৰ কোঠা, প্ৰসূতিৰ বিশেষ কক্ষ, OPD, লেবাৰ কক্ষ, নাৰ্ছৰ কক্ষ, পৰীক্ষাগাৰ, ফাৰ্মাচী, এম্বুলেন্স লৈ যোৱাৰ বিশেষ ব্যৱস্থা সকলো। মাজুলীৰ যুৱ সমাজকৰ্মী ধ্ৰুৱজ্যোতি গোস্বামীৰ নিজা পৰিকল্পনাৰে নিৰ্মাণ হোৱা দীঘলে 85 ফুট আৰু বহলে 18 ফুটৰ এই দুমহলীয়া নৌকা চিকিৎসালয়খনত আছে 9টাকৈ কোঠা। মাজুলীবাসীৰ যিসকল চৰ চাপৰি অঞ্চলত বসবাস কৰি আছে সেইসকলৰ কাৰণে এক বিশেষভাৱে সুখবৰ, কাৰণ মাজুলীত নিৰ্মাণ হৈছে এখন নৌকা চিকিৎসালয় সেৱা, যিখন ভ্ৰাম্যমান আচলতে নৌকা চিকিৎসালয় সেৱা, যিসমূহ চৰ চাপৰিত বসবাস কৰে, যিসমূহ লোকে উপযুক্ত চিকিৎসাৰ অভাৱ অনুভৱ কৰে সেই লোকসকলৰ কাৰণে উপযুক্ত চিকিৎসাৰ কাৰণে এই বৰ্তমান নিৰ্মাণ কৰা হৈছে এইখন নৌকা চিকিৎসালয়। আৰু এই নৌকা চিকিৎসালয়খন প্ৰায় 35 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। মই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াত দেখিবলৈ পাইছোঁ যে এই নৌকা চিকিৎসালয় সেৱাখন বৰ্তমান নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু এইখন হয়তো 2 দিনৰ ভিতৰতে যিখিনি যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰি হস্তান্তৰ কৰা হ'ব বিভাগক। বৰ্তমান আমি যিজনে এই সিংহভাগ দায়িত্ব গ্ৰহণ কৰিছিল নৌকা চিকিৎসালয়খন নিৰ্মাণ কৰা ধ্ৰুৱজ্যোতি গোস্বামী দাদা, মই আপোনাৰ লগত কথা পাতিব বিচাৰিম। কেনেদৰে নিৰ্মাণ কৰা হৈছিল আৰু কেতিয়াবা নিৰ্মাণ কৰা হৈছিল আৰু কোন কোন আছে এই নিৰ্মাণ কাৰ্যকলাপ? এইখন নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা নিৰ্মাণ কৰা হৈছিলে। যোৱা বছৰ মানে 2020 চনৰ নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা নিৰ্মাণ কৰা হৈছিলে। সেইটো সময়ত আমি দুৰ্ভাগ্যৰ কথা যে মই সেইটো সময়ত কোভিড মহামাৰীত মই মানে পৰি আছিলোঁ। তাৰ মাজতো মোৰ মনত এটা খেলাইছিলে আৰু সেই মৰ্মে মই গহপুৰৰ কৰোণা টাচ নামৰ এটা NGO আছিলে, হেড অফিচ তেওঁলোকৰ বেংগলোৰ, তেওঁলোকৰ লগত যোৱা বছৰ মাৰ্চ মাহত 2020 চনৰ মাৰ্চ মাহত তেওঁলোকে মোৰ লগত কথা হৈছিলে যে এখন আমি এনেকুৱা এখন নাও বনাব বিচাৰোঁ। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে আপোনালোকে মোৰ ক'ত পালে, যে মানে মোৰ এড্ৰেছ ক'ত পালে। তেওঁলোকে ক'লে যে আপোনাৰ কথা আমি গুৱাহাটীত গম পাইছিলোঁ, আপুনি এনেকৈ নাও বনাই বুলি আমি জানো, গতিকে আপোনাৰ ওচৰলৈ আমি আহিছোঁ এটা মন লৈ আপুনি আমাক না নকৰিব। তেতিয়া মই ভাবিলোঁ যে তেওঁলোকে যেতিয়া ৰাইজৰ সেৱাৰ স্বাৰ্থত এখন নাও বনাবলৈ লৈছে, গতিকে ময়ো তাত কোনো প্ৰফিটৰ কথা মই চিন্তা নকৰিলোঁ, কাৰণ ৰাইজক কিবা এটা কৰি দিবলৈ মোৰো খুব ইচ্ছা আছিলে। মই নিজে মোৰ ইমান মানে সামৰ্থ্য নাছিলে, আৰ্থিকভাৱে সামৰ্থ্য নাছিলে, কিন্তু শ্ৰম কৰিব পৰা মোৰ যিটো শক্তি সেই শক্তিটো কিন্তু মোৰ আছিলে। সেইবাবে মই তেওঁলোকক একেচাতে ক'লোঁ যে হ'ব, মই আপোনাক যিমান পাৰোঁ মই সহায় কৰি দিম। সেই উদ্দেশ্যে মই নাওখন যোৱা বছৰ নৱেম্বৰ মাহৰ পৰা মই আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি প্ৰায় 5 মাহ 15 দিন লাগিলে এই নাওখন সম্পূৰ্ণ হোৱালৈকে।
আৰু এই নাওখন জনাবলৈ পাই সুখী হৈছোঁ। এই মাজুলী যিখিনি মানে শালমৰাত যিখিনি আমাৰ নাও বনোৱা থলুৱা মানে আমাৰ হেৰি শিল্পী বুলি ক'ব লাগিব মই সঁচা কথাত এই তেওঁলোকে কিন্তু বহুত কষ্ট কৰি নাওখন মানে বনালে আৰু ইয়াৰ সম্পূৰ্ণ পৰিকল্পনা ডিজাইন কিন্তু মই নিজে বনাইছিলোঁ। কাৰণ মই 2009 চনৰ পৰা নাও ব্যৱসায়ৰ লগত জড়িত। মই এখন সৰু নাৱৰ পৰা আৰম্ভ কৰি এতিয়া মোৰ প্ৰায় 4খনমান মোৰ নিজৰ ব্যক্তিগত নাও হ'লগৈ আৰু সেইকাৰণে মই পৰিকল্পনাটো মই নিজে কৰিছিলোঁ কেনেকৈ ড্ৰয়িং কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। কিমান ব্যয় হৈছে সম্পূৰ্ণ? এই নাওখনত প্ৰায় 36 লাখ টকা খৰচ হৈছে এতিয়ালৈকে, মানে ইঞ্জিন সহ আৰু দুমহলীয়া নাওখন। তাতে কিমান ডাঙৰ হ'ব? এইখন আপোনাৰ 85 ফুট দীঘল আছে আৰু 18 ফুট বহল আছে নাওখন। ব্ৰহ্মপুত্ৰৰ বুকুত বিচৰণ কৰি ফুৰিব এইখন ভ্ৰাম্যমান অত্যাধুনিক চিকিৎসালয়ে। গহপুৰ আৰু মাজুলীৰ সীমামূৰীয়া দুৰ্গম চৰ-চাপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয়খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। প্ৰায় 36 লাখ টকা ব্যয়েৰে 5 মাহ 10 দিনত মাজুলীৰ শালমৰাৰ শিল্পীয়ে নিখুঁতভাৱে নিৰ্মাণ কৰি উলিয়াইছে নৌকা চিকিৎসালয়খন। বেংগালুৰুৰ কৰোণা ট্ৰাষ্ট নামৰ NGO এটাই সম্পূৰ্ণ বিনামূলীয়াকৈ দুৰ্গম অঞ্চলৰ লোকক চিকিৎসাৰ বাবে উৎসৰ্গিত কৰিব এই নৌকা চিকিৎসালয়। বছৰ বছৰ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ অহা দৰিদ্ৰ দুৰ্গম অঞ্চলৰ ৰোগী তথা প্ৰসূতিৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব এইখন নৌকা চিকিৎসালয়। মঙলদৈৰ চমুৱাপাৰা গাঁও পঞ্চায়তৰ সভাপতিৰ বদান্যতা। কোভিড আক্ৰান্তৰ লগতে কণ্টেইনমেণ্ট জোনত থকা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ। চমুৱাপাৰা গাঁও পঞ্চায়তৰ শতাধিক পৰিয়ালক বিতৰণ কৰে খাদ্য সামগ্ৰী। খাদ্য সামগ্ৰী বিতৰণত উপস্থিত থাকে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস। সমগ্ৰ ৰাজ্যৰ লগতে জিলাসমূহতো আক্ৰান্তৰ সংখ্যা কিছু কমিছে, কিন্তু আংশিক লকডাউন আৰু কৰোনা আক্ৰান্ত পৰিয়ালসকল কণ্টেইনমেণ্ট জোনত থকাৰ কাৰণে বাহিৰলৈ ওলাব পৰা নাই আৰু সেইসকল লোকক ব্যক্তিগতভাৱে সহায় কৰি মহানুভৱতাৰ পৰিচয় দিছে। এই দৃশ্য মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱৰ পঞ্চায়ত অধিকাৰী গাঁও, য'ত এটা চুবুৰীত 38টাকৈ পৰিয়াল আবদ্ধ হৈ আছে। ফলত খাদ্য সংকটত ভুগিছে পৰিয়ালকেইটা। তেনে সময়তে চমুৱাপাৰা পঞ্চায়তৰ সভাপতি মুকুট নাথৰ এই বদান্যতা। সভাপতিগৰাকীয়ে নিজাববীয়াকৈ পৰিয়ালকেইটাক অত্যাৱশ্যকীয় কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে গাঁওখনৰ কেইবাটাও চুবুৰীৰ কোভিড আক্ৰান্ত পৰিয়ালক খাদ্যৰ টোপোলা দি সকাহ দিয়াৰ চেষ্টা কৰিছে। চমুৱাপাৰা গাঁও পঞ্চায়তৰ সভাপতি মুকুট নাথৰ উদ্যোগত যি 38 ঘৰ পৰিয়ালক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছে। আমি দেখুৱাইছোঁ, ক্ৰমশৰ্মাছে দেখুৱাইছে। আমি যিহেতু অধিকাৰী গাঁৱত আছোঁ আৰু চুবুৰীটোত যি স্থানীয় চমুৱাপাৰা গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে। উপস্থিত আছে লগতে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস। আমি কথা পাতিম। প্ৰথমতে প্ৰাক্তন বিধায়কগৰাকী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু কিছু খাদ্য সামগ্ৰী দিছে, চৰকাৰীভাৱেও দিয়া হৈছে। আমি দেখিছোঁ যে প্ৰতিটো কণ্টেইনমেণ্ট জোনত বিভিন্নজনে সহায় কৰিছে, সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। এটা ভাল লক্ষণ বুলি ক'ব লাগিব। কি ক'ব? এইটো আমাৰ মানুহৰ প্ৰতি মানুহৰ যিটো মৰম ভাল পোৱা, সেইটো মানুহে মানুহৰ বাবে এইটো পৰিলক্ষিত হৈছে। আৰু ইয়াতে আমাৰ চমুৱাপাৰা পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত গোটেই পঞ্চায়তখনে এই গাঁওখনৰ খাদ্য সামগ্ৰী যোগান ধৰিছে। তাৰোপৰি আমি ইয়াতে আমাৰ মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক মই নিজে লৈ আহি এই গাঁওখন পৰিদৰ্শন কৰাইছোঁ। আৰু ইতিমধ্যে এওঁলোকে চৰকাৰীভাৱে যি 2000 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঘোষণা কৰিছিল, সেয়া ইতিমধ্যে দিয়া হৈছে অলৰেডি। আৰু SP মহোদয়ৰ তৰফৰ পৰা ইয়াতে দিয়া হৈছে, সুশান্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ইয়াতে দিয়া হৈছে।
আৰু আজি পঞ্চায়তৰ জৰিয়তে এইখিনি খাদ্য কি দিয়া হৈছে আজি চাওক কোভিড মহামাৰীৰ কাৰণে আমাৰ চমুপৰা পঞ্চায়তৰ অন্তৰ্গত অধিকাৰী কাঠপৰা চুবুৰীটোত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিলে। আজি এই চুবুৰীটোত প্ৰায়খিনি মানুহ খাটি খোৱা মানুহ, হাজিৰা কৰি খোৱা মানুহ। আমি পঞ্চায়তৰ তৰফৰ ফালৰ পৰা কিছু সামান্যভাৱে কিছু খাদ্যবস্তু আজি এইখিনি মানুহক মানে দিয়া হৈছে। কি দিছে? আমি চাউল দিয়া হৈছে, দালি দিয়া হৈছে, মিঠাতেল, চেনি, চাহপাত, বিস্কুট এনেদৰে কিছু সামগ্ৰী তেওঁলোকক দিয়া হৈছে। আমি দেখুৱাইছোঁ, কাৰণ ৰমেশে দেখুৱাব সহায় কৰিবৰ কাৰণে আহিছে। আজি দেখিব পাইছোঁ পঞ্চায়তৰ ফালৰ পৰা কিছু খাদ্য সামগ্ৰী দি ৰাইজক সকাহ দিব চেষ্টা কৰিছে। নমস্কাৰ, নিউজ 18ক মই ধন্যবাদ জনাইছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা আমাক যেনে ধৰণৰ কণ্টেজনত সহায় কৰিব লাগে গোটেইখিনি কৰিছে। প্ৰশাসনৰ ফালৰ পৰা কৰিছে, পঞ্চায়তৰ ফালৰ পৰা কৰিছে, মন্ত্ৰী মহোদয়ে কৰিছে, আমাৰ প্ৰাক্তন MLA মহোদয়ে কৰিছে। তাৰ বাবে আমি গোটেই কাঠপেৰা গাঁও ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনাইছোঁ আৰু ইতিমধ্যে কৈছোঁ যে জিলাখনত প্ৰায় 14টাকৈ যি কণ্টেইনমেণ্ট জ'ন, এতিয়াও বেছি সংখ্যক কণ্টেইনমেণ্ট জ'ন উঠাই দিয়া হৈছে। তথাপিও কিন্তু ৰাইজৰ মাজত খাদ্যৰ সংকট এতিয়াও আছে, কাৰণ কাম কৰিবৰ কাৰণে তেওঁলোক ওলাই যাব পৰা নাই। আংশিক লকডাউনৰ কাৰণে কাম কৰিবৰ কাৰণে লৈ যাব পৰা নাই। এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে, যাতে যি খাদ্যৰ সংকট, এই খাদ্যৰ সংকট নাটনি যি পূৰণ কৰিব পাৰি। আৰু আজিও দেখিবলৈ পোৱা গৈছে চমুৱাপাৰা গাঁও পঞ্চায়তৰ অধিকাৰী গাঁৱত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছে। খাদ্য সামগ্ৰী বিতৰণত উপস্থিত থাকে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস। গুৰুজ্যোতি দাসৰ আহ্বান, মানুহে মানুহৰ বাবে এইদৰে ওলাই আহক আৰু আবদ্ধ হৈ থকা পৰিয়ালসমূহক কিছু সকাহ দিয়ক। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জটিল সময়, জটিল পৰিস্থিতি, জটিল পৰিৱেশ। COVID-19 মোকাবিলা কৰিবলৈ ইতিমধ্যে চৰকাৰী নীতি নিৰ্দেশনাক লৈ প্ৰত্যেকগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এইকেইদিন অত্যন্ত ব্যস্ত। এই ব্যস্ততাৰ মাজতে যোৰহাটৰ এগৰাকী চৰকাৰী বিষয়াই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কিন্তু কোন এইগৰাকী চৰকাৰী বিষয়া? এইগৰাকী চৰকাৰী বিষয়াই কেনেকুৱা ধৰণে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। হয়, কালৰূপী কৰোনাই দেশৰ লগতে ৰাজ্যৰ পৰিৱেশো এক প্ৰকাৰ প্ৰায় জটিল কৰি তুলিছে। মহামাৰী সদৃশ কোভিডক ৰুধিবলৈ কঠোৰ হ'বলগীয়া হ'ল ৰাজ্য চৰকাৰো। লকডাউন সদৃশ পৰিৱেশৰ বাবে বহু খাটি খোৱা পৰিয়াললৈ এই সময়ছোৱাত নামি আহিছে অমানিশা। এনে পৰিস্থিতিত এগৰাকী চৰকাৰী বিষয়াই বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। নাম মুখ্যধৰ দাস, পেছাত তেখেত যোৰহাটৰ খাদ্য যোগান আৰু অসামৰিক বিভাগৰ পৰিদৰ্শক। নিজৰ চৰকাৰী ব্যস্ততাৰ মাজতে কান্ধত খাদ্যৰ মোনালৈ আৰ্থিক দীনতাই জুৰুলা কৰা লোকশিল্পীৰ দুৱাৰে দুৱাৰে এগৰাকী চৰকাৰী বিষয়া। এয়া অসমৰ প্ৰথমগৰাকী মহিলা ওজা তথা ঢোলৰ ৰাণী পুণ্যপ্ৰভা দত্ত তামুলীৰ ঘৰৰ দৃশ্য। বৰষুণত তিতি তিতি আহি এইগৰাকী শিল্পীৰ হাতত এমাহৰ খাদ্য তুলি দি লোকশিল্পীগৰাকীৰ পৰা ল'লে আশীৰ্বাদ। নতুন প্ৰজন্মক সমস্ত লোকে আশীষ প্ৰদান কৰিছোঁ। এইদৰে যুগে যুগে তোমালোকে সৎ পথত আগুৱাই যাবলৈ, আমাৰ নিচিনা নীতিনক সহায় কৰিবলৈ ভগৱন্তক সহায় কৰে যেন। একে দৃশ্য শয্যাগত তিয়কৰ বলাই ওজাৰ ঘৰতো। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একালত ঢোলটোৰে জনপ্ৰিয়তা অৰ্জন কৰা শিল্পীগৰাকীৰ ঘৰতো মুখ্যধৰ দাস। বিষয়াগৰাকীৰ এনে বদান্যতাত মুগ্ধ হৈ আৰ্থিক দীনতাই গুঙা কৰা শিল্পী বলাই ওজাই দিলে এজুলুকা আশীৰ্বাদ। মই গুৰিত আহি তেখেতলোক উপস্থিত হৈছে, মই বৰ সন্তোষ হৈছোঁ। মই অসুখীয়া হ'লোঁ, মোৰ এনেকুৱা অৱস্থা হ'ল যাব নোৱাৰোঁ। মই দুৱাৰমুখৰ পৰা এইখিনিৰ পৰা এইখিনিলৈ বাটলৈ যাব নোৱাৰোঁ। তেখেতলোকে আহি চব মোক সকলো লৈ আহি মোক দিছে। মই বৰ আনন্দ পাইছোঁ, বিৰাট সুখী হৈছোঁ। তেখেতলোকক ভালে কুশলে ৰাখক ঈশ্বৰে, মহাপুৰুষ মহাধৰ্মে ভালে কুশলে যি ৰোগ ব্যাধি আছে দৈত্য দানৱে চব লৈ গুচি যাওক। একেই দৃশ্য অসমৰ অন্যতম ভাওনা শিল্পী বিষ্ণু বৰাৰ বাসগৃহতো। প্ৰায় এটা মাহৰ খাদ্য সামগ্ৰী হাতত তুলি দি কুশল কামনা কৰিলে সাংস্কৃতিক মনৰ অধিকাৰী মুখ্যধৰ দাসে, যাক লৈ অভিভূত হৈ পৰিল বিষ্ণু বৰাৰ পৰিয়াল।
আজি নিউজ 18ৰ তৰফৰ পৰা আমাৰ গৃহত উপস্থিত হৈ আমাৰ বাৰ্তালাপ ল'বলৈ অহাৰ বাবে আপোনাক সকলোৱে আমি অশেষ শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ। এই ক্ষেত্ৰত আমি এই লকডাউনৰ সময়ছোৱাত সাংস্কৃতিক দিশৰ শিল্পী হিচাপে আমি যথেষ্ট অসুবিধাত পৰিছোঁ। এয়া কেৱল মোৰেই নহয়, শিল্পী ক্ষেত্ৰখনত জড়িত সকলো শিল্পী, সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত সকলো শিল্পী এই বিষয়টো অনুভৱ কৰিছে। আৰু এনে সময়ত এই সহায় অৱস্থাত আমাৰ মুখ্যধৰ দাস তথা মন্টু বৰা প্ৰমুখ্যে যিসকলে আহি আজি আমাক এই সহায়ৰ হাত আগবঢ়াইছে, তাৰ বাবে আমি যথেষ্ট ধন্যবাদ। আৰু আমি উপকৃত হৈছোঁ, যিহেতু আমি যথেষ্ট সমস্যাত ভুগি আছোঁ। আৰু মোৰ ঘৰ বিশেষকৈ অতি পিছপৰা অঞ্চলত, যদিও শিল্পী হিচাপে সাংস্কৃতিক ক্ষেত্ৰখনত যিমান পাৰোঁ সিমানখিনি আত্মপ্ৰসাদ চেষ্টা চলাই আছোঁ কৃষিটো জীয়াই ৰখাৰ ক্ষেত্ৰত। আৰু সেয়েহে আমি মুখ্যধৰ দাস প্ৰমুখ্যে মন্টু বৰা আৰু সকলক আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ। আশা ৰাখিছোঁ ভগৱান তেওঁলোকক কৃপা কৰক। নিজ কৰ্তব্য সামৰি নিজৰ গাড়ীখনত কিছু খাদ্য সামগ্ৰী লৈ সদায় ওলাই অহা এইগৰাকী বিষয়াক সংগ দিলে জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ মন্টু কুমাৰ বৰাই। সততে এই সময়ছোৱাত সংকটত পৰা লোকশিল্পীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে লোৱা এই পদক্ষেপক লৈ মুখ্যধৰ দাসে ক'লে, এই সময়ছোৱাত আমি ইজনে সিজনক পাৰিলে সহায় কৰাটো অতিকৈ প্ৰয়োজন। খুবেই ভাল লাগিছে, আপোনালোক আমাক ইমান ধুনীয়াকৈ সহযোগ কৰিছে। আমাৰ যি উদ্দেশ্য আছিলে, উদ্দেশ্য হৈছে আমাৰ যিসকল লোক আমাৰ লোক সংস্কৃতিত জড়িত তেওঁলোকৰ অৱস্থা এতিয়া বৰ্তমান খুবেই শোচনীয়। আমি সেইসকল লোকৰ ওচৰত গৈছোঁ। ইমানখিনি ব্যস্ততাৰ মাজতো, যিহেতু মই এজন চৰকাৰী বিষয়া, তাৰ মাজত মই যিখিনি সময় পাইছোঁ সেই লোকসকলৰ কাষ চাপিছোঁ আৰু যিমান পাৰোঁ আমাৰ ফালৰ পৰা যিমান দূৰ পাৰোঁ তেওঁলোকক সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত মোক মনটোও যথেষ্ট সহায় কৰিছে। আৰু আমি আশা কৰিছোঁ যাতে আমাক দেখি পেলাই আৰু বহু ব্যক্তি আগবাঢ়ি আহক, তেওঁলোকক সহায় আগবঢ়াওক। উল্লেখযোগ্য যে এগৰাকী চৰকাৰী বিষয়া হোৱাৰ লগতে সাংস্কৃতিক পথাৰখনতো বিশেষ দখল থকা তথা তেজপুৰৰ থেজপিয়ান নামৰ লোকবাদ্য সংগত কৰা দলটোৰ মুখ্য পৰিচালক মুখ্যধৰ দাসৰ এনে প্ৰচেষ্টাৰ শলাগ ল'লে সকলোৱে। আমাৰ বাবে খুব ভাল খবৰ যে এই দুঃসময়ৰ মাজতো বিভিন্ন চৰকাৰী বিষয়া তেওঁলোকৰ ব্যস্ত কৰ্মজীৱনৰ মাজতো আগবাঢ়ি আহিছে ৰাইজৰ সেৱাৰ বাবে। মুখ্যধৰ দাস যোৰহাট জিলাৰ এগৰাকী খাদ্য আৰু যোগান পৰিদৰ্শক। তেওঁ একে সময়তে তেজপুৰৰ যিটো বিখ্যাত থেজপিয়ান দল, সেই দলৰো পৰিচালক, এগৰাকী সুদক্ষ মুখ্য পৰিচালক। তেওঁ ইচ্ছা প্ৰকাশ কৰিলে যে তেখেতৰ যোগান পৰিদৰ্শনৰ তেখেতৰ আওতাত পৰা তিয়কৰ এলেকাৰ কেইবাগৰাকীও সাংস্কৃতিক কৰ্মী, যিসকল এই দুঃসময়ত কৰোণা মহামাৰীৰ সময়ত তেখেতসকলে আৰ্থিক দুৰৱস্থাৰ মাজত ভুগিবলগীয়া হৈছে, তেওঁলোকক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আজি সেই পৰিকল্পনাৰে তেওঁ কেইবাগৰাকীও নমস্য শিল্পীৰ ওচৰলৈ আগবাঢ়ি আহিছে, তেখেতে সহায়ৰ হাত আগবঢ়াইছে। মই পোনপ্ৰথমে মুখ্যধৰ দাসৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। মোৰ এগৰাকী জ্যেষ্ঠ ভাতৃসম ব্যক্তি। ৰাজ্যত অব্যাহত কৰোণাৰ সংহাৰ, বিপৰ্যস্ত জনজীৱন, চৌদিশে হাহাকাৰ। অৱশ্যে পূৰ্বৰ তুলনাত আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে যদিও ৰাজ্যত আক্ৰান্তৰ সংখ্যা আজিও উদ্বেগজনক। বিশেষকৈ গ্ৰাম্যাঞ্চলসমূহত শেহতীয়াকৈ শিপাইছে কৰোণাৰ সংক্ৰমণ। কাৰ্বি আংলং জিলাতো সংক্ৰমণৰ হাৰ আজিও তুলনামূলকভাৱে উদ্বেগজনক হৈ থকাত জিলা প্ৰশাসনে হাতত লৈছে দৃঢ় পদক্ষেপ। সজাগতাৰ ক্ষেত্ৰত কঠোৰভাৱে স্বাস্থ্যবিধি বলবৎ কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলাখনৰ সৰু বৰ সকলো স্থান বজাৰত বৃদ্ধি কৰা হৈছে কোভিড টেষ্ট। বৃহস্পতিবাৰে হাওৰাঘাট নগৰৰ লগতে বকলীয়া ঘাটৰ সৰু বৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে কৰা হয় কোভিডৰ ৰেণ্ডম টেষ্ট। একেদিনাই 2 শতাধিক ব্যৱসায়ীৰ কোভিড টেষ্ট সম্পন্ন কৰে স্বাস্থ্য বিভাগৰ লোকে। অৱশ্যে 2 শতাধিকৰ ভিতৰত এজনো ধৰা নপৰিল কোভিড পজিটিভ। আজি আমি আমাৰ বকলীয়া টাউনত ডিচি নিৰ্দেশ মৰ্মে বকলীয়া মিউনিচিপাল বোৰ্ডে আমাৰ বকলীয়া বজাৰৰ যিখিনি ব্যৱসায়ী আছে তেওঁলোকক আমি কোভিড টেষ্ট কৰা হৈছে আৰু আমি প্ৰত্যেক
21 দিনৰ মূৰে মূৰে আমি এই কাৰ্যসূচীটো লোৱা হ'ব। এতিয়ালৈকে কিমান টেষ্ট হ'ল? আজি প্ৰায় 200 মানত আমি টেষ্ট কৰা হৈছে। এতিয়ালৈকে এজনো পজিটিভ হ'ল? এতিয়া বৰ্তমানলৈকে পজিটিভটো ওলোৱা নাই। উল্লেখযোগ্য যে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে প্ৰতি 21 দিনৰ মূৰে মূৰে এই কাৰ্যসূচী চলি থাকিব বুলি জনাইছে বিভাগীয় বিষয়াই।